এনআরসিসি কেন্দ্র কোনে যাব এনআরসিসি কেন্দ্র এনআরসিসি কেন্দ্র কোনে যাব এনআরসিসি কেন্দ্রলৈ আজি এটাও ভাড়া নাই মরিবলৈ সব এনআরসি কেন্দ্ৰত গুচি গ'ল ইফালে মামাৰ ঘৰৰ আলহী ইফালে মোৰ নাই ভাড়া ইফালে মোৰ 14 গোষ্ঠী আহি গ'ল খাবলৈ আৰু কি কৰি অৱস্থা নাই সেই কৰি দিছে যি হয় হ'ব ড্ৰাইভাৰ ডাইটেলগুৰি যাবানে ড্ৰাইভাৰ কি হ'ল মই গান শুনি আছো দেখা নাই তুমি কিয় ডিষ্টাৰ্ব কৰা আমি ভাড়া আহিছোঁ ডিষ্টাৰ্ব ইমান দমত কথা কয়নে মই গান শুনি আছো দেখা নাই নেকি ডাইটেলগুৰি যাবনে ভাড়া কিমান দাঁতিয়ালগুৰি দাঁতিয়ালগুৰি যামতো মই ভাড়াৰ কাৰণে ৱাইট কৰি আছো ভাই ভাড়া কিমান ভাড়াটো বৰবৰীৰ পৰা দাঁতিয়ালগুৰি 50 টকা ভাড়া 30 টকা হ'ল তোমাৰ ভাড়া আৰু 20 টকা হ'ল জিএছটি মই সিদিনা গ'লো 25 টকাৰ পৰা আপোনাৰ কি নাই এতিয়া জিএছটি লগাই দিছে যে জিএছটি কি জানা জিএছটি মানে কি গম নাপাওঁ জিএছটি কি জিএছটি হ'ল এইটো গাঁৱৰ গুণ্ডা টেক্স গাঁৱৰ গুণ্ডা টেক্স 20 টকা আৰু মোৰ ভাড়া হ'ল 30 টকা এই 50 টকা মোৰ ভাড়া তেনেকুৱা গুণ্ডা ক'ৰ ওলালে এইটো ওলাইছে আৰু গভৰ্ণমেণ্টে শুনা নাই জিএছটি ওলাইছে শুনা নাই তেনেকুৱা শুনিছোঁ গভৰ্ণমেণ্টে দিছে আৰু আমি কি কৰিম আমি ভাইতো আমি অটোৱালা মানুহ আৰু যি শুনিছোঁ আৰু তাকে কৰিব সাধাৰণ মানুহৰতো আমাৰতো অসুবিধা হ'ব আৰু উপায় নাই ভাই বেছি কথা নক'বা যদি হয় যাব যোৱা নহ'লে মই গান শুনিম দেই তোমাৰ এইবিলাক শুন শুনিবলৈ আৰু মোৰ সময় নাই এই ভাই বাদ দে বেলেগ এখন গাড়ী চাম ঠিক আছে ভাল ক'ত গ'ল ক'ত গ'ল হে দিনটো ভাড়া পোৱা নাই ইফালে গ'লেও জিএছটি সিফালে গ'লেও জিএছটি ইফালে গ'লেও এনআৰচি এইবিলাক যে চৰকাৰে কি নিয়ম ওলাইছে এইবিলাক কৰি কৰি ইফালে মোৰ মোবাইলতো কি ধুনীয়া ধুনীয়া গান এইবিলাক চাওঁতে মোৰ ভাড়াই এতিয়া মই কি কৰোঁ এতিয়া মই ইফালে ঘৰ ভৰ্তি হৈ মোৰ হৈ আছে এনআৰচিৰ বোলে কিবা আলহী ভৰ্তি হৈ আছে মই কি কৰোঁ এতিয়া মামাৰ ঘৰৰ আলহী মাহীৰ ঘৰৰ আলহী 14 গোষ্ঠী আহি গ'ল মোৰ ঘৰত কি কৰোঁ যাক না ইমার্জেন্সি যাব লাগে কিয় ধমকি মাৰি আছ এইটো বাপেকৰ গাড়ী নেকি মোৰ ইচ্ছা হলে মই ভাড়া মাৰিম নহলে নামাৰিম মোক চিনি পোৱা নাই বাপেকৰ গাড়ী পাইছ গৈছো এই ডিজিটেল ড্রাইভার হয় বুঝি পাইছ না নাই ভাড়া যাব না নাই এইটো কোৱা ভাড়া এক সপ্তাহ ধরে মই ভাড়া নাপাওঁ কাৰণে কি হ'ল মোৰ কি হেৰি কমি আছে নেকি মই ডিজিটেল ড্রাইভার হয় যেনে তেনে ড্রাইভার নহয় দেই দুনিয়াখন ডিজিটাল চলি আছে দেখা নাই ডিজিটাল মোবাইল ডিজিটাল ড্রাইভার হয় ডিজিটাল তো মোবাইল তো মোর তাতো আছে না যা মই পারমিশন লৈ গাড়ী চলিছিল নাকি যা বাদ দে বহুত গাড়ী আছে বল কাম নাই গান এটা শুনিব নিদিয়ে লাইভ এটা কৰিব নিদিয়ে
কৰিলো মোৰ পেচেঞ্জাৰক মই দম দি মই খেদি দিছো ইছ কি হ'ব মানে NRC কেন্দ্ৰটো মোক খাই দিছে ইমান আলহী ঘৰত কি কৰোঁ মই কাক দোষাৰোপ কৰে মোৰ এই মোবাইলটোৱে মোৰ একচুৱেলি মোবাইলটো যদি নাইকিয়া হৈ যায় এইটো যদি ভাঙি যায় কি হ'ব মোৰ সেই মানুহজনীলৈ মই কেনেকৈ কল কৰিম মই ফেচবুক লাইভ কেনেকৈ কৰিম মই হোৱাটছএপ কল মই কেনেকৈ কৰিম ভিডিঅ' কল কেনেকৈ কৰিম নাই তোক ভাঙিব নোৱাৰো তই বহুত মৰমৰ বস্তু গোটেই দিনটো ভাড়া নাপালো ল'ৰা ছোৱালীৰ কাৰণে কি লৈ যাওঁ কাঙ্গালের খেল ভালোবাসে না কাঙ্গাল ছিল যে জগতের দিনের দিনটো গুচি গ'ল তা ভাড়াও নাপালো কাঙ্গালের খেল ভালোবাসে না কাঙ্গাল ছিল যে জগতের ফতে মহাগো কাঙ্গালের খেল ভালোবাসে না পারাসরা মই একটু না পেলে তোর কারণে কি হবে পাকা হলো পাকা পাকা হলো পাকা হইলে আইন কিনা যায় ঘুরা যায় মোর হাতের যে টুকরো নাই সেই কারণে এবার মানে টুকরোটা মারি দিচ্ছি তাই কপাল এই নাকি মহব্বত এই নাকি পাৰিবাৰিক পইচা নহ'লে এই সংসাৰ ঘৰত একোৱেই নাই এতিয়া মইহে বুজি পাইছো আচল মৰম নাই পইচাহে আচল মৰম ফুলফুলিৰ মা ফুলফুলিৰ মা উঠাই খনা মই পইচা কেনেকৈ ইনকাম কৰিব লাগে মই পইচা ইনকাম উঠাৰান মই খৰি ফালি মই বজাৰত যাম পইচা গোটাম মই ক'ত ক'ত ধনী কৰা লোকের ধন আছে গরিব লোকের কিছু গরিব লোকের সহায় আছে উপরে মাওলায় ধনী লোকের ধন আছে গরিব লোকের কিছু গরিব লোকের সহায় আছে উপরে মাওলায় কাঙ্গালে দেখে ভালোবাসে না মই খালি থাকো খাই থাকো মোৰ ওপৰত ইমান নহয় 8টা 10টা পৰিয়ালৰ জামালা গুটিছিলে মোৰ ওপৰত ললো অটো মানুহে বাঢ়া নিলি কৰি ফালি বজাৰত লৈ গ'ল টোপোলা নাই কাৰণে আজি মোৰ ঘৈণীয়েকো মোক ভাল পোৱা আলিত হৰা কাঙ্গালের কে ভালোবাসে না কাঙ্গালের কে ভালোবাসে না কাঙ্গালের কে ভালোবাসে না মোৰ জ্বালা চাৰিওফালৰ পৰা মোৰ জ্বালা
এটা দুটা নহয়, মোৰ 8টা ল'ৰা ছোৱালী হ'ল। এতিয়া মই NRC-ত হিচাপ দিব পৰা নাই। কি কৰো মই এতিয়া? আৰু এটা সময় লৈছে। মই কৈছিলো বাৰু আৰু নালাগে, আৰু নাই। আল্লাহৰ দাম। আৰে আল্লাহ দিলেই আমাৰ চেষ্টা কৰিব নালাগিব? কোনে যাম মই? কি কৰিম? অটো এখন ভাড়াত আনিলো, সেইটো ভাড়াই মাৰিব নোৱাৰো। ভাই হোৱাটোতো হয়ে গ'ল, এতিয়া চিন্তা কৰি লাভ নাই। যি হ'ল আল্লাহ দিয়েছে আৰু কি কৰিম। এইকেইজন মানুহ ক'ৰ পৰা আহিল? বলকচোন যাওঁ। মাতি ছাৰ এইফালে ক'ত? আপুনি মইনুল নে? হয়, মই মনো। হয় নেকি? কিয় কৈছে? এই কিবা হেৰি মাষ্টৰ আহিছে, সাহেব? তাৰ লগত কথা পাতক। মাষ্টৰ বাবু কিয় আহিলে? আপোনাৰ হেয়াৰিং আছিল কিহৰ হেৰি? NRC-ত। NRC কি আকৌ? NRC আপুনি এপ্লাই কৰা নাই নেকি? NRC গম পাইছো। পঞ্চায়তত কৰিছে যে। নানান ৰকমৰ চিন্তা, এইবিলাক লৈ আহিছে আপোনালোকে। NRC নানান ৰকমৰ চিন্তা, সেইটো লৈ আহিছে আপুনি আপোনালোকে। খং নকৰিব, ৰ'ব। খং নকৰিম মানে গোটেই মানুহখিনি মূৰত আপোনালোকে NRC সোমাই দিছে, নানান ৰকমৰ চিন্তা সোমাই দিছে। আপোনাৰ যে 8টা-9টা যে বাচ্চা আছে আপোনাৰ, এইকেইটাৰ নাম লৈ গৈছিল না কেইদিনমান আগতে আমাৰ অফিচাৰে? লৈ গৈছিল তো। এইকেইটাৰ নাম ঠিক আছে না নাই সেইটো সুধিব আহিছে ছাৰে। নামটো ঠিক আছে। কিবা কাগজ আহিছিল আপোনাৰ ঘৰত হেৰিঙৰ? কাগজ আহিছিল। আপুনি যোৱা নাই কিয়? মোৰ ল'ৰা ছোৱালী, মোৰ ঘৈণীয়েক আছে, মোৰ ঘৈণীয়েকৰ নাম ফুলফুলি, মোৰ নাম মইনুল, ঠিকেই আছে। ৰাইজেও জানে, এইটো হিমন্তও জানে, সৰ্বানন্দ সোণোৱালেও জানে, মোদীও জানে। এইটো আপোনালোকে আহিছে নতুনকে আকৌ NRC, আপোনাৰ ল'ৰা ছোৱালী কি? নানান ৰকমৰ চিন্তা মূৰত সোমাই দিব আহিছে। সেইটো নহয়, কি এইটো? কি এইটো বেলেগ। মানে আপুনি সেইটো কি হয়? নাজানো, সুধি লওক। কথাটো আপুনি বুজি পোৱা নাই। আপোনাৰ ঘৈণীয়েকৰ নাম কি? ফুলফুলি। আপোনাৰ ঘৈণীয়েকৰ যে পঞ্চায়তৰ চাৰ্টিফিকেট দিছিলে, হয়। সেইটো হেয়াৰিং কৰিবলৈ পঞ্চায়তত যাব লাগিব আপোনাৰ। আরে ফুলফুলি মোৰ ঘৈণীয়েক, এইটো পঞ্চায়তৰ প্ৰেচিডেণ্ট জানে, ছেক্ৰেটাৰী জানে, CSPও জানে। এইটো আকৌ কি আকৌ হেয়াৰিং কৰিব আহিছে? এতিয়া খুৰা যাবই লাগিব আপোনাৰ, বেছি অলপ ভেজাল আছে। NRC মানে কি মই নুবুজো নেকি? মোক সিদিনাখন এজনে পঞ্চায়তৰ মেম্বাৰ এজনে কৈছে নহয়, NRC মানে নানান ৰকমৰ চিন্তাৰ চেণ্টাৰ, সেই চেণ্টাৰত আকৌ নিব আহিছে। আমাক কি বেল পালে নেকি? কি জানো বেল পাইছে নেকি আমাক? ফুলফুলে যে মোৰ ঘৈণীয়েক, এই কথাটোতো কাগজত লিখা আছেই। এতিয়া আকৌ নতুনকে হেয়াৰিং কৰিব মানে কি? মই কি আকৌ যে বিয়া পাতিব লাগিব নেকি? নালাগে যদি আকৌ কিয় এইটো জনাব যে কথাটো লৈ আকৌ কিয় আহিছে আপোনালোকে? কিয় আহিছে আপোনালোকে? মানুহৰ ঘৰত আহিলো নহয়। এই নাই নাই নাযাওঁ, আমাৰ জেলত যাব লাগিব। এনে আমি খাব পাৰোঁ নাই হিয়াৰিঙৰ হেৰি চেৰি নাই। নাই নাই, এইফালে যাব নালাগে। ইয়াত মাৰিলে আৰু বিয়া পাতিম নেকি মই? নাই নাই, আৰু পাতিব নালাগে। মোৰ 8টা ল'ৰা ছোৱালী আছিলে, হিচাপ দিলো। এতিয়া কৈছো আৰু এটা লৈ যাবলৈ, আৰু এটা পেটত আছে, সেইটো লৈ যাবলৈ কৈছিলো। তেওঁলোকে কয় এইটো ল'ৰা হয় নে ছোৱালী হয়, আপুনি কেনেকে জানে? আৰে মই নাজানো, মই জন্ম দিছো, মই পেটত থৈছো, মই নাজানো। সেইটো যে ছোৱালী হ'ব খাটাই মই জানো। তোৰ পেটৰ হিচাপটো মোক দিব নালাগিব। এইটোতো পিছত NRC-ত নিহিলাব, পিছত মোৰ কি হ'ব? এইটো বাংলাদেশী হৈ যাব। সেই কথাটো মই কৈছো, তেওঁলোকে বুজি নাপায়। দুদিন পিছতেতো হ'ব এইটো। তোৰ 9 মাহ হৈ গ'ল আৰু 10 দিন আছে। মই নাম এটা দি দিছো NRC, সেইটো নলয়। মই কৈছো তোৰ ছোৱালী হ'ব, হয় না? ছোৱালী হ'ব নে নাই? পেচাব পৰীক্ষা কৰি মই ধৰিব পাৰিছো, ছোৱালী হ'ব। সেইটো এওঁলোকে অফিচাৰসকলে বিশ্বাস নকৰে মোৰ কথাটো। 10 দিন পিছত যেতিয়া হ'ব, সেইটো NRC-ত নোসোমালে সেইটো বাংলাদেশী নহ'ব, আকৌ বাংলাদেশী জামেলা আহি যাব। অলপ ঠাণ্ডা হওক, অলপ ঠাণ্ডা হওক, অলপ ঠাণ্ডা হওক। মুখের
দুঃখের কি তুলনায় গরিব লোকের সহায়তার উপরে মাওলায় তোকে মানব কাঙ্গালে দেখে থাকে না শোনা একচুয়ালি একটু মোর নিজেরই ভুল এনেকে 8টা 10টা ল'ৰা ছোৱালী মোৰ জন্ম দিব নালাগিছিল আজি বেছিকৈ ল'ৰা ছোৱালী জন্ম দিছোঁ কাৰণেই আজি NRC-ত জমিদানি লাগে হয় গতিকে মই যি ভুল কৰিছোঁ ভাইটি তই আৰু মোৰ নিচিনা তেনেকুৱা নকৰিবি মই সেইটো কাৰণে বিয়াই পতা নাই দাদা হয় ভাইটি তই তেনেকে বৰলা হৈ থাক মই দোৱা কৰোঁ মোৰ নিচিনা এনেকে বৰলা হৈ থাক ঝামেলা নাই তই তেনেকে বৰলা হৈ থাক তোৰ কোনো ধৰণৰ টেনচন নাই বুজি পাইছ কথাটো মই সঁচা কৈছো নে শ্ৰদ্ধেয় দৰ্শক মণ্ডলী মৰিগাঁও ডিষ্ট্ৰিক্টৰ আমি মইৰাবাৰী লাহৰীঘাট মৰিগাঁৱৰ যুৱকে MF কমেডীৰে আমি শৰ্ট ফিল্ম প্ৰতিটো সপ্তাহে আমি উলিয়াই আছোঁ যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰিব লাইক দিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ তাত যদি তেনেকুৱা ভাল আইডিয়াযুক্ত যদি স্ক্ৰিপ্ট আছে তেতিয়াহ'লে আমালৈ প্ৰেৰণ কৰিব আপোনালোকৰ প্ৰেৰণে আমাৰ প্ৰেৰণা যোগাব আৰু আমি বহুতখিনি আগুৱাই যাবলৈ সক্ষম হ'ম ধন্যবাদ থেংকছ